দলীয় টিকেট গ্ৰহণ কৰিবলৈ আহিছোঁ লম এতিয়া লৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰো সহযোগিতা বিচাৰিছোঁ এবাৰ মই খুব আশাবাদী যে এবাৰ এইখন ন্যায়ৰ যুঁজ এই ন্যায়ৰ যুঁজত মই জয়ী হ'ব পাৰিম চাওক অতুল বৰা ডাঙৰীয়া বয়সত মোতকৈ জ্যেষ্ঠ ৰাজনীতিত মোতকৈ বহুত অভিজ্ঞ ময়ো অতুল বৰা ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ তেওঁ যাতে দিছপুৰলৈ যোৱা ৰাস্তাত মোকো নিজৰ ভগ্নী হিচাপে দল আমাৰ বেলেগ হ'ব পাৰে চিন্তাধাৰা বেলেগ হ'ব পাৰে বিচাৰধাৰা বেলেগ হ'ব পাৰে ময়ো অতুল বৰা ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আপুনি সুদীৰ্ঘ সময় বিধানসভাত আহিছে মোকো মোৰ এটা মন আছে মোকো সেই পথটো আপুনি সুবিধা কৰি আশীৰ্বাদ দিব বুলি মই আশা ৰাখিছোঁ মোৰ বিশ্বাস যে অতুল বৰা ডাঙৰীয়াই মোক আশীৰ্বাদ দিব মোৰ জয়ন্ত দাস ডাঙৰীয়াৰ লগত 17 বছৰ একেলগে কাম কৰিছোঁ মোৰ বন্ধু প্ৰতিম আমি একে সমবয়সৰ এবছৰ দুবছৰৰ ইফাল সিফাল হ'ব জয়ন্ত দাস ডাঙৰীয়াই টিকেট নোপোৱাত কিন্তু ময়ো দুখ পাইছোঁ কাৰণ যথেষ্ট সময় তেওঁ পাৰ্টিটোত দিছিলে গতিকে ময়ো 17 বছৰ সেই দলটোত কাম কৰি আহি এই দলটোৰ যে সেই নিষ্ঠাৰে কাম কৰা যিসকলৰ ত্যাগ আছে তেওঁলোকক এনেকৈ নস্যাৎ কৰিব সেই কথা কিন্তু ময়ো ভবা নাছিলোঁ আমাৰ দল বেলেগ হ'ব পাৰে বিচাৰধাৰা বেলেগ হ'ব পাৰে কিন্তু আমি কাৰো ব্যক্তিগত শত্ৰু নহয় মই জয়ন্ত দাস ডাঙৰীয়াৰ মনৰ ক্ষোভ এতিয়া আহি থাকোঁতে গাড়ীত মই মোবাইলত চাইছোঁ সঁচাকৈ দুৰ্ভাগ্যজনক কথা যে যিসকল লোকে বিজেপি দলটোক আজি এই পৰ্যায় পোৱালে কংগ্ৰেছৰ কিছুমান মানুহক শুৱে বাৱে লৈ হিমন্ত বিশ্ব শৰ্মাই সেই ত্যাগ কৰা বিজেপিৰ প্ৰত্যেকজন মানুহক নস্যাৎ কৰিলে মই জয়ন্ত দাস ডাঙৰীয়াকো বন্ধু প্ৰতিম এটা সময়ত আমি একেলগে কাম কৰিছিলোঁ মই তেখেতক কৈছোঁ যে আপুনি যিহেতুকে টিকেট নাপালে এসময়ৰ সহকৰ্মী হিচাপে মোৰ যিহেতুকে এটা মন আছে মোকো আপোনালোকে আশীৰ্বাদ কৰক শুভেচ্ছা দিয়ক সহযোগিতা আগবঢ়াওক মই অন্ততঃ ন্যায়ৰ ক্ষেত্ৰত মানুহৰ প্ৰাপ্যৰ ক্ষেত্ৰত কেতিয়াও কাকো বঞ্চিত হোৱা যদি জিকি যাওঁ সেই কামটো মই নকৰোঁ গতিকে মই আশাবাদী যে জয়ন্ত দাস ডাঙৰীয়াৰ যিসকল সমৰ্থক আছে আমাৰ অতুল বৰা ডাঙৰীয়াৰ যিসকল সমৰ্থক আছে এজিপিৰ যিসকল মানুহ আজি নিশকতীয়া অৱস্থা হৈ গ'ল দুজন মানুহে এজিপি চলায় কৰ্মীসকলকো মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে সুদীৰ্ঘ মই বিৰোধীত আছোঁ 26 বছৰ আপোনালোকে এবাৰ মোকো আপোনালোকে মানে এইটো শুভেচ্ছা দিয়ক আশীৰ্বাদ দিয়ক সহায় কৰক মই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তেখেত থাকোঁতে মই তেখেতৰ কমিটিতে মই ছেক্ৰেটাৰী আছিলোঁ গতিকে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতো মোৰ সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক তেতিয়া আছিলে কিন্তু কংগ্ৰেছত জইন কৰাৰ পিছত মই কাৰো লগত কোনো সম্পৰ্ক ৰখা নাই আজি মই তেখেতৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ যে দাদা আপোনাৰ ভগ্নী প্ৰতি ময়ো এখন যুদ্ধত আগবাঢ়িছোঁ আজি দলৰ ঊৰ্ধত ৰাজনীতিৰ ঊৰ্ধত 17 বছৰ একেলগে কাম কৰা হিচাপে কংগ্ৰেছৰ এগৰাকী এই যুদ্ধখনত সন্মুখৰ পৰা যুঁজ দিবলৈ অহা এগৰাকী কৰ্মী হিচাপে আপোনালোকে মোক সহায় কৰিব বুলি মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ মোৰ বিশ্বাস মোক আশীৰ্বাদ তেওঁলোকে দিব আজি মই সিদ্ধাৰ্থ দাৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ শান্তনু ভৰালী ডাঙৰীয়া তেখেতেও দলটোত বহুত সময় আছিলে তেখেতেও আমাৰ দলৰ যিসকল ব্যক্তি উঠিছে সহায় বিচাৰিছোঁ যে আহকচোন আপোনালোকে শুদ্ধভাৱে আমাকো বিধানসভাত কাম কৰিবলৈ দিয়ক গৌৰৱ গগৈ ডাঙৰীয়া এটা শুদ্ধ নক্সা লৈছে শুদ্ধ এটা চিন্তা লৈছে গতিকে আমাকো আগুৱাই যাবলৈ সকলোৱে পুৰণা সহকৰ্মী হিচাপে সহায় কৰিব বুলি মই সকলোকে আশীৰ্বাদ বিচাৰিছোঁ আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিহেতুকে জ্যেষ্ঠ আমি একেলগে কাম কৰিছিলোঁ আজিৰ পৰা মোৰ তেওঁৰ ওপৰত ক'বলগীয়া কথা একো নাই সন্মুখৰ পৰা বিৰোধী হিচাপে যিমানখিনি কষ্টৰে মই যুঁজিব লাগে প্ৰত্যাহ্বান নেওচি মই ভাবিছোঁ এইখন যুদ্ধত মানে মই জিকিব পাৰিম ৰাইজে মোক বিধানসভালৈ পঠাবৰ কাৰণে এইবাৰ মোক সহায় কৰিব